সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 14 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, সন্ধিয়া 6:53 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 9:23 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:31:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:45। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ মনুষ্য ৰস্তি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:54 পৰা 12:26। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:01 পৰা 12:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যদি আজি আনৰ প্ৰশংসা কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত লাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে আনক যিমানে আপুনি প্ৰশংসা কৰিব, আনৰ গুণ গৰিমা কৰিব, সিমানেই আপোনাৰ দিনটোত লাভ হোৱা দেখা যাব। আজি ঘৰৰ কোনোবা সদস্যক লগত লৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে। অৱশ্যে ঘৰৰ পৰা ওলাই গ'লেই আজি খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব। গতিকে হাতত প্ৰয়োজনতকৈ অধিক ধন লৈ যোৱাৰ চেষ্টা কৰিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা হঠাৎ কিবা ভাল খবৰ আহিব পাৰে। সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় বন্ধুৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। দিনটো প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা দিনটো অতি শুভ দিন। আপুনি যদি কিবা ব্যৱসায়ৰ কাৰণে ক'ৰবাত যাত্ৰাও কৰিব লাগে কৰাৰ চেষ্টা কৰক, কাৰণ সেই যাত্ৰাই দিনটোত আপোনাক লাভ দিয়া দেখা যাব। আপুনি কিন্তু আজি সকলো কামত ব্যস্ত হৈ থাকিব লাগিব। বিভিন্ন কামত ব্যস্ততাৰ পৰিমাণ এওঁলোকৰ আজি বৃদ্ধি পাব। বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ উপহাৰৰ আদান প্ৰদান হ'ব পাৰে আৰু মনত এবাৰ সিদ্ধান্ত লোৱা কথাবোৰ এওঁলোকে সলনি কৰিব নিবিচাৰে। গতিকে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ, সেই সিদ্ধান্তবোৰ এওঁলোকে কৰিহে এৰা দেখা যাব। গতিকে দৃঢ় সংকল্প এওঁলোকৰ ভিতৰত আজি আহিব। পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি অৱশ্যে পুৰণা বিষয়তকৈ এওঁলোকে নতুন বিষয়হে অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি মনোৰঞ্জনৰ ফালৰ পৰা দিনটো পাৰ হ'ব। কাৰণ হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি আজি দিনটো আপুনি উপভোগ কৰিব পাৰিব। আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। লগতে আজি খেলা ধূলাটো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। গতিকে খেলা ধূলা ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো আপোনাৰ পাৰ হ'ব। লগতে যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে কিন্তু লাভৰ পৰিমাণ আজি যথেষ্ট বাঢ়িব। গতিকে ব্যৱসায়িকসকলৰ আজি ধন টকা পইচাৰ লাভ হোৱা দেখা যাব। পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি যিকোনো ক্ষেত্ৰত ছাপোৰ্ট কৰিব, সহায় সহযোগিতাও লাভ কৰিব। কিন্তু আপোনাৰ হয়তো কিবা আপত্তি পূৰণ নহ'ব পাৰে। যদি আপুনি আনক কিবা আপত্তি কৰে সেই আপত্তি হয়তো সময়ৰ মূৰত পূৰণ নহ'ব পাৰে। কিন্তু কাৰোবাৰ সৈতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু সাহসিকতাৰে এই ৰাশিৰ ব্যক্তিসকলে কাম বন কৰাও দেখা যাব। যিকোনো সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আনে আজি আপোনাক প্ৰশংসাও কৰা দেখা যাব। লক্ষ্য কৰিলে আজি গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। যিকোনো কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আৰু হঠাৎ কিবা সুবিধাও দিনটোৰ ভিতৰত লাভ কৰিব পাৰে। গতিকে আপোনাৰ সন্মুখলৈ যদি কিবা সুবিধা আহে সেই সুবিধাবোৰ সোনকালে লোৱাৰ চেষ্টা কৰিব। কাৰণ কম সময়ৰ বাবেহে আপোনাৰ ওচৰত সেই সুবিধাবোৰ আহিব। গতিকে গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান স্বাস্থ্যত গুৰুত্ব ৰাখিব। স্বাস্থ্যত হয়তো অকণমান দুৰ্বল যেন অনুভৱ কৰিব পাৰে। কিন্তু আজি আপোনাৰ ওচৰলৈ প্ৰিয় ব্যক্তিৰ আগমন হ'ব। গতিকে প্ৰিয় কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ আহিব পাৰে। ধন টকা পইচাৰ হয়তো অকণমান অভাৱ যেন অনুভৱ কৰিব পাৰে। কাৰণ কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত আজি ধন বিচাৰি সহায় বিচাৰিও আহিব পাৰে। কিন্তু আপোনাৰ কোনোবা যদি ঘৰত কনিষ্ঠ ব্যক্তি আছে সেই কনিষ্ঠ ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। ঘৰুৱা কামেই হওক আপোনাৰ ব্যক্তিগত কামেই হওক নিজতকৈ সৰু ব্যক্তিৰ পৰা সহায় সহযোগিতা সেই ক্ষেত্ৰত লাভ কৰিব। আজি আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আৰু কিবা কথাই আপোনাৰ মনত নতুনকৈ উৎসাহ দিয়া দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন। লগতে হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখলৈ আহিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আজি কোনোবা ব্যক্তিয়ে আপোনাৰ বিপক্ষে হয়তো কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। সৰু সৰু কাম বনবোৰ আপুনি সাল সলনি কৰিব লাগিব। কাৰণ একেটা কামত লাগি থকাৰ বিপৰীতে এই মিথুন ৰাশিৰ ব্যক্তিসকলক আজি কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। আজি সময়ো আপুনি যথেষ্ট লাভ কৰিব। আজৰি সময় লাভ কৰিব। মন পচন্দৰ কাম বনো কৰাৰো আজি সুযোগ সুবিধাবোৰ লাভ কৰিব। সন্ধিয়াৰ সময়ত আজি কিবা বিশেষ খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে গোটেই দিনটো আপোনাৰ বাবে শুভভাৱেই পাৰ হ'ব। বিদ্যাত আজি শিক্ষাগুৰুৰ কিছু সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্যত
দুৰ্বলতা চলি আছিল আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। লগতে ক'ৰবাত যাতে ধন ইনভেষ্ট আজিৰ দিনটোত নকৰে, কাৰণ আজিৰ দিনটোত ধন ইনভেষ্ট কৰিলে সেই ইনভেষ্ট কৰা ধন অবাবত ব্যয় হ'ব পাৰে। কিন্তু হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। গতিকে এক ফূৰ্তিয়াল স্বভাৱ আপোনাৰ ভিতৰত আজি আহিব। আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱাও দেখা যাব আৰু আনক সহায় কৰিবলৈ আপোনাৰ আজি মন যাব। কিন্তু আপুনি যি ভাবি আছে সেই ভাবি থকা কাম বনবোৰত অকণমান পলম হ'ব পাৰে, সময়তকৈ হয়তো কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে। লগতে বৈবাহিক জীৱনো আজি খুব সুন্দৰভাৱেই পাৰ হ'ব আৰু বিশেষকৈ সৰু সুৰা ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সৰু সুৰা হ'লেও আজি দিনটোত যাত্ৰা হ'ব। বিদ্যাত মাতৃয়ে অকণমান হয়তো কঠোৰ হৈ কিবা কথা ক'ব পাৰে, গতিকে মাতৃৰ আদেশত পঢ়া শুনা কৰিবলগীয়াও হ'ব পাৰে। কিন্তু ঘৰত আজি নতুন খবৰো ক'ৰবাৰ পৰা আপুনি লাভ কৰিব, গতিকে ঘৰুৱা কিবা নতুন খবৰ দিনটো ঘৰত আহি পৰাৰ সম্ভাৱনা আছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। যিকোনো কথা তেওঁলোকে খুব আশা কৰি থকা দেখা যাব। কিন্তু আত্মবিশ্বাস আজি আপোনাৰ বাঢ়িব। গতিকে যিকোনো ক্ষেত্ৰত সাহস আত্মবিশ্বাস আজি বৃদ্ধি পাব। মনৰ পৰা আজি নকাৰাত্মক চিন্তাবোৰ নোহোৱা হ'ব। গতিকে মন আজি কিছু পৰিষ্কাৰ হৈ পৰা দেখা যাব। চিন্তাবোৰো আজি আপোনাৰ যথেষ্ট কমিব। আকস্মিক লাভৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। গতিকে হঠাৎ আপোনাৰ সন্মুখত হয়তো কিবা সুবিধা নতুবা লাভ আহিব পাৰে। আৰ্থিকভাৱেও শুভদায়ক, কাৰণ ধন টকা পইচাৰ আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। বন্ধুৱে কিবা সমস্যা হয়তো আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। গতিকে কোনোবা বন্ধুৱে হয়তো আপোনাক তেখেতৰ ব্যক্তিগত সমস্যাৰ বিষয়ে কিছু কথা ক'ব পাৰে। প্ৰিয়জনে অকণমান খং কৰিব, কাৰণ প্ৰিয়জনে হয়তো কিবা নহয় কিবা কথাত আপোনাৰ ওপৰত অকণমান খং কৰা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব সম্পৰ্কত। কিন্তু কৰ্মত আপুনি আজি প্ৰশংসা লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপুনি কৰা কাম নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবেই হয়তো কিবা প্ৰশংসা কৰিব পাৰে। নতুন পজিটিভ চিন্তা আজি মনলৈ আহিব। গতিকে নতুন নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আজি অহা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অকণমান মধ্যম দিন, কিন্তু এওঁলোকক নৃত্য গীতত আজি ব্যস্ত থকাও দেখা যাব। লক্ষ্য কৰিলে কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকক আজি বেছি জড়িত থকা দেখা যাব। আজি বিদ্যাত নতুন কথা জানিবলৈ মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি অকণমান ৰক্তচাপ বৃদ্ধি পাব পাৰে। গতিকে যদি উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। আজি আত্মবিশ্বাস আপোনাৰ অকণমান কম হ'ব, কাৰণ মনত হয়তো সৰু সুৰা ভয় ভাৱ সৃষ্টি হ'ব পাৰে। গতিকে সেই ভয় ভাৱবোৰ দূৰ কৰাৰ আপুনি যিমান পাৰে চেষ্টা কৰিব। স্বাস্থ্য পাতিৰ ফালৰ পৰা বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, তথাপি অকণমান উচ্চ ৰক্তচাপ যদি আছে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি ধন আপুনি একত্ৰিত কৰিব পাৰিব, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ আজি আপোনাৰ ওচৰলৈ আহিব, মেনেজ হ'ব। কল্পনা শক্তি অকণমান বাঢ়িব। গতিকে এওঁলোকে বিভিন্ন ধৰণৰ কথা আজি কল্পনা কৰি চিন্তা কৰি থকাও দেখা যাব। দিনটোৰ বেছি সময় কোনোবা বন্ধুৰ সৈতেই
পাৰ হ'ব আৰু প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক নিজৰ মনৰ কথা খুলি কোৱা নতুবা মনৰ কথাবোৰ শ্বেয়াৰ কৰা দেখা যাব। কৰ্মক্ষেত্ৰতো আজি শুভদায়ক, কাৰণ আপুনি যি কাম কৰিম বুলি বহুদিনৰ পৰা ভাবি আছে তেনেধৰণৰ কাম বনবোৰ কৰাৰো আজি সুযোগ সুবিধা লাভ কৰিব। লগতে ধনৰ লেনদেন হৈ থাকিব, কিছু ধন আহিব যদি কিছু ধন আজি খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনে আপোনাক হয়তো কিবা গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে। আজি ঘৰুৱা দায়িত্বৰ পৰিমাণো অকণমান বৃদ্ধি পাব। ইয়াৰ বাহিৰে যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত সঘনাই হয়তো পৰিস্থিতিবোৰ সলনি হ'ব পাৰে, কাৰণ কিছু সময় এটা বিষয় পঢ়িলে কিছু সময় অন্য এটা বিষয়ত আপুনি গুৰুত্ব দিব লাগিব। গতিকে অকণমান ধৈৰ্যৰ পৰিমাণো পঢ়া শুনাত কিছু কম হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজক কিছু পৰিষ্কাৰ কৰি ৰাখিব বিচৰা দেখা যাব। বিশেষকৈ যদি বিগত দিনত কিবা ভুল ত্ৰুটি আছিল সেই ভুল ত্ৰুটিবোৰ আজি দূৰ কৰিবলৈ চেষ্টা কৰা দেখা যাব। আজি অৱশ্যে আপুনি দিনটো খুব আত্মবিশ্বাসী যেন অনুভৱ কৰিব, কাৰণ আপোনাৰ আত্মবিশ্বাস মনোবল সাহস যথেষ্ট বাঢ়িব। আৰ্থিকভাৱে অকণমান সমস্যা আহিব পাৰে। আপোনাৰ হাতত যিমান ধনৰ প্ৰয়োজন হ'ব সিমান হয়তো নাথাকিব পাৰে, নতুবা হাতৰ পৰা সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। গতিকে আৰ্থিক ক্ষেত্ৰত গুৰুত্ব ৰাখিব। অৱশ্যে সময়ৰ কাম এওঁলোকে সময়ৰ মূৰত শেষ কৰা দেখা যাব। কাম বনৰ প্ৰতি এওঁলোকৰ দায়িত্ব আজি যথেষ্ট বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্ব অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে যিকোনো পৰিকল্পনা যদি আপুনি পূৰ্বৰ পৰা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰে আজি সঠিক ৰূপ লোৱাৰ সম্ভাৱনা আছে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব। কোনোবাই হয়তো আজি নিমন্ত্ৰণ আপোনাক দিব পাৰে। আজি দিনটোৰ কিছু সময় অকলেও পাৰ কৰিব লাগিব, কাৰণ আজি দিনটো কিছু হয়তো অকলশৰীয়া যেন আপোনাৰ অনুভৱ হ'ব পাৰে। বিবাহিতসকলৰ বাবে আজি হয়তো ঘৰত কিবা নতুন খবৰ আহিব পাৰে। লগতে ঘৰৰ উন্নতি প্ৰগতিৰ এওঁলোকে আজি চিন্তা কৰি থকাও দেখা যাব। আদৰ্শবাদী মনোভাৱ আজি আপোনাৰ ভিতৰত ৰাখিব। গতিকে সকলো ক্ষেত্ৰত এওঁলোক বাস্তৱিক হোৱাও দেখা যাব। কল্পনা বৰ বিশেষ কৰি নাথাকে, খুব বাস্তৱিকতাৰে কাম বন কৰা দেখা যাব। বিদ্যাত অকণমান মধ্যম, কাৰণ মাজে সময়ে পঢ়িবলৈ ইচ্ছা যাব, মাজে সময়ে পঢ়াৰ পৰা অকণমান হয়তো মন চঞ্চলতাৰ পিনে যাব পাৰে। গতিকে পঢ়াত গুৰুত্ব ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। বন্ধুৰ সৈতে আজি খেলা ধূলাত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে ধনৰ যদি কিবা লেনদেন চলি আছে সেই লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, কাৰণ আপোনাৰ লেনদেন কৰিলে হয়তো ধন ফাঁচি ৰ'ব পাৰে। আজি উপহাৰৰ আদান প্ৰদান হ'ব। গতিকে কোনোবা ব্যক্তি হয়তো উপহাৰো আপোনাক দিব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি খুব শুভদায়ক, কিয়নো কোনোবা প্ৰিয় বন্ধুলৈ হয়তো আপোনাৰ সঘনাই মনত পৰি থাকিব পাৰে, কাৰণ প্ৰিয় বন্ধুজন অনুপস্থিত থকাৰ বাবে আপোনাৰ হয়তো সেই বন্ধুগৰাকীলৈ আজি মনত পৰিব পাৰে। আজি
আজৰি সময় আপুনি সিমান লাভ নকৰিব, কাৰণ দিনটো আপুনি ব্যস্ত থাকিব লাগিব, ক'ৰবাত নহয় ক'ৰবাত খুব ব্যস্তপূৰ্ণভাৱে আজি দিনটো আপোনাৰ পাৰ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভভাৱে পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি বিশেষ সুনাম যোগ দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰত মনৰ আশাবোৰ আপোনাৰ সন্ধিয়াৰ ভাগতহে পূৰণ হ'ব, কাৰণ ৰাতিপুৱা যি কাম আপুনি কথা ভাবি আছিল সেই ভাবি থকা কথাবোৰ অকণমান পলমকৈ সিদ্ধি হোৱা দেখা যাব। বাকী কিন্তু আজি ঘৰৰ কোনোবা ব্যক্তি আপোনাক খুব মৰম চেনেহ কৰিব, গতিকে ঘৰৰ সদস্যৰ পৰা আজি মৰম চেনেহ দিনটোত লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান বিভিন্ন ধৰণৰ চিন্তাৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে মনত আজি চিন্তা অকণমান বৃদ্ধি পাব। কিন্তু আজি ভাতৃ ভগ্নীৰ উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে, গতিকে যদি আপোনাৰ কোনোবা ভাতৃ ভগ্নী আছে তেওঁলোকৰ উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। আজি কিবা নহয় কিবা হয়তো আপত্তি আনে কৰিব, আনৰ আপত্তি আপুনি পূৰণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। আজি হাঁহি ধেমালি ফূৰ্তি কৰি থকা এওঁলোকক দেখা যাব, গতিকে ফূৰ্তিয়াল ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সকলো সমস্যা আজি দূৰ কৰিবলৈ আপুনি সক্ষম হ'ব, গতিকে প্ৰিয়জনৰ যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব। কোনোবা ব্যক্তি অকণমান অৱশ্যে আপোনাক খং কৰিব পাৰে, বিশেষকৈ ঘৰৰ কোনোবা ব্যক্তি আপোনাক খং কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথা শিকিব পাৰিব, গতিকে আনৰ পৰা কথাবোৰ জনাৰ শিকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি উপাৰ্জন অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব, কাৰণ বিগত দিনত আপুনি যিমান ধন উপাৰ্জন কৰিছিল আজি তাতকৈ অকণমান বেছি হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। অতিৰিক্ত ধন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব, গতিকে এই ধনুৰাশি ব্যক্তিসকল আজি পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনাও আছে। মনত অৱশ্যে পুৰণা দিনৰ স্মৃতিবোৰ আজি আহি থাকিব, গতিকে পুৰণা দিনৰ কিবা আৱেগিক স্মৃতিও হয়তো আপোনাৰ আজি মনত আহিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাতো আজি স্বাস্থ্যত সুস্থ সবল হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব, কাৰণ আপুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত ধন খৰচ কৰিব লাগিব। অৱশ্যে মনত আজি কোনোবা ব্যক্তিৰ প্ৰতি হয়তো সন্মান আৰু শ্ৰদ্ধা বৃদ্ধি পাব। কোনোবা প্ৰিয় বন্ধুৱেও আজি আপোনাক হয়তো কিবা কথা খুলি ক'ব পাৰে, অৰ্থাৎ প্ৰিয় বন্ধুৰ পৰা কিবা গোপন কথাও আজি আপুনি জানিব পাৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলক আজি কিছু প্ৰিয়জনৰ মতে চলা ফুৰা কৰা দেখা যাব, গতিকে প্ৰিয়জনে যি কয় আপুনি সেই কথাবোৰ হয়তো মানি চলিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰত খুব নম্ৰতা আহিব, গতিকে নম্ৰ ভদ্ৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব। কিন্তু য'ত কথা ক'ব নালাগে তেনে ঠাইৰ যিকোনো কথা কোৱাৰ পৰা দূৰত থাকিব, কাৰণ কথা বতৰাই আপোনাৰ আজি শত্ৰুতা বঢ়াব পাৰে, নতুবা কথা বতৰাই আপোনাৰ কিছু ক্ষতি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখি কথা বতৰা ক'লে নিশ্চয় দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি যাত্ৰাৰ যুগ দেখা পোৱা গৈছে। যাত্ৰা কৰিলে কথাবোৰ আপুনি শিকিব পাৰিব, জানিব পাৰিব, গতিকে যাত্ৰাৰ যুগ আজি
যথেষ্ট আছে। আজি বিবাহিতসকলৰ বাবে দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰতে থাকিবলৈ কিছু মন কৰিব। যদিও ক'ৰবাত কিবা কাৰণবশতঃ যাব লাগিব, তথাপি সোনকালে সেই ঠাইৰ পৰা ঘৰত উভতি অহা দেখা যাব। শিক্ষাত কিন্তু আজি অন্য ব্যক্তিয়ে নজনা কথাবোৰ এওঁলোকে জানিব পৰাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ। লগতে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে যিমান মনৰ কথাবোৰ শ্বেয়াৰ কৰিব, সিমানেই আপুনি মানসিকভাৱে সুখী যেন অনুভৱ কৰিব। নহ'লে হয়তো কিবা মনত অকণমান চিন্তা চলি থাকিব পাৰে। গতিকে আনৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰক। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। গতিকে কোনোবা সৰু শিশু নতুবা আপোনাতকৈ সৰু ব্যক্তিৰ পৰা ধন টকা পইচাৰ প্ৰাপ্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে প্ৰিয়জনে আপোনাক হয়তো মনৰ কথা সকলো খুলি নক'ব পাৰে। লগতে প্ৰিয়জনৰ সৈতে আজি সম্পৰ্কত অকণমান মতভেদো আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ বাবে আজি অতি শুভ দিন, কাৰণ আপুনি কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতি কৰিব পাৰিব। আপুনি কোৱা মতেই কাম বনবোৰ আজি চলি যোৱা দেখা যাব। মন পচন্দৰ কাম কৰাৰ আজি সুযোগ সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম সময়ত কৰিবলৈ খুব চেষ্টা কৰিব, কিন্তু কিবা কাম হয়তো সৰু সুৰা কাম আপোনাৰ অকণমান পিছ পৰি ৰ'ব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক সম্পৰ্ক আজি অৱশ্যে সুন্দৰভাৱেই পাৰ হ'ব। সামাজিক ব্যস্ততা বাঢ়িব, কাৰণ সমাজৰো আপুনি কিবা কাম কৰিবলগীয়া হ'ব পাৰে, নতুবা কিবা দায়িত্ব ল'বলগীয়া হ'ব পাৰে। মোবাইলত কিন্তু অকণমান ব্যস্ততা বাঢ়িব। মোবাইলৰ সৈতে এওঁলোকৰ আজি ব্যস্ততাৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। শিশুসকলে আজি পঢ়াতকৈ প্ৰেক্টিকেল ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। পাঠ্যপুথি পঢ়াতকৈ এওঁলোকে বেলেগ প্ৰেক্টিকেল ক্ষেত্ৰত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ কৰক। সেই নকাৰাত্মক চিন্তাই আপোনাক অকণমান পিছপৰাই ৰাখিব পাৰে। গতিকে সেইবোৰ চিন্তা দূৰ কৰিলে আপুনি নিশ্চয় দিনটোত আগবাঢ়ি যাব পাৰিব। পুৰণা চিন্তাবোৰ আপুনি দূৰ কৰাৰ চেষ্টা কৰক। আজি পিতৃ মাতৃৰ কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। হয়তো পিতৃ মাতৃৰ বাবে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অন্য ব্যক্তিয়ে আপোনাক অতি সোনকালে সহজতে আজি বিশ্বাস কৰি ল'ব। গতিকে আপুনি আনৰ বিশ্বাস জয় কৰিব পাৰিব। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ কিবা সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে আকস্মিক কিবা সুবিধা আপোনাৰ সন্মুখত আজি আহিব পাৰে। লগতে নতুন নতুন প্ৰজেক্টৰ ওপৰত আপুনি কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। নতুন কামে আপোনাক আজি দিনটোত আগবাঢ়ি যোৱাত কিছু সহায় কৰিব। কিন্তু আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অকলে পাৰ কৰিব বিচৰা দেখা যাব। সমাজৰ পৰা অকণমান দূৰত অকলে কিছু সময় অতিবাহিত কৰিবলৈ এওঁলোকৰ মন যাব। বৈবাহিক সম্পৰ্ক আজি অৱশ্যে শুভদায়ক, কাৰণ বিবাহিতসকলৰ বাবেও আজি কিবা হয়তো প্ৰিয়জনে আপোনাক কোনোবা ক্ষেত্ৰত ছাপোৰ্ট খুব কৰিব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা আপুনি আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। মনত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰতি বেয়া ভাৱ নাৰাখে, কাৰণ ৰাতিপুৱাৰ ভাগত যদি অকণমান মনত
কিছু চিন্তা থাকিব, কিন্তু সন্ধিয়াৰ ভাগত সেই চিন্তাবোৰৰ পৰিমাণো যথেষ্ট কম হ'ব, যাৰ বাবে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি সুন্দৰ সময়। আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। গতিকে চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰতি এওঁলোকৰ আজি গুৰুত্ব যথেষ্ট বাঢ়িব। আৰু মোমায়েকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ আজি দিনটোত লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'বোৰ চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।